সংযুক্ত হ'ব বিচাৰিছো আমাৰ সৈতে সংযুক্ত হৈছে ৰুবুল ৰহমান বজাৰত কেনেধৰণৰ দৰ বৃদ্ধি কৰা হৈছে প্ৰতিটো সামগ্ৰীৰ কেনেধৰণৰ দাম বৃদ্ধি কৰিছে ক্ৰেতা বিক্ৰেতাৰ প্ৰতিক্ৰিয়া আপোনাৰ জৰিয়তে জনাৰ চেষ্টা কৰিম ৰুবুল হয় পূজা প্ৰথমে উল্লেখ কৰি ল'ব লাগিব যে অতি শেহতীয়াভাৱে ৰাজ্যত যি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে এই সৰ্বসাধাৰণৰ হতাশ কৰি পেলাইছে আৰু ইতিমধ্যে চাউলৰ ক্ষেত্ৰত অভাৱনীয়ভাৱে দাম বৃদ্ধি হৈছে আৰু আপুনি ঠিকে উল্লেখ কৰিছে এতিয়া যদি মই ক'বলৈ যাওঁ চাউলৰ ক্ষেত্ৰত চাউল ভিন্ন ভেদে এতিয়া বহুত প্ৰায় 320 টকালৈকে বৃদ্ধি হৈছে পূজা যি সোণা শক্তি আছে সেই সোণা শক্তি 26 কেজি ওজনৰ দাম 1640 টকা আছিল আৰু এই এতিয়া বৃদ্ধি পাইছে 1680 টকালৈ অৰ্থাৎ 40 টকা বৃদ্ধি পাইছে আৰু যদি আমি প্ৰতি কুইণ্টেল চাবলৈ যাওঁ প্ৰতি কুইণ্টেলত 160 টকাকৈ বৃদ্ধি পাইছে অৰ্থাৎ এই যি ৰাজ্য অসম আৰু পশ্চিমবংগ নিৰ্বাচন হৈ গ'ল এই 5খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই 5খন ৰাজ্যৰ নিৰ্বাচনৰ পিছতে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম হঠাৎ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল আৰু ইতিমধ্যে এই দাম বৃদ্ধিয়ে অকল মধ্যবিত্ত শ্ৰেণীকে নহয় সকলো সৰ্বসাধাৰণ লোকক ক্ষতি কৰিছে অৰ্থাৎ ঘোৰ কাল অমানিশাই গ্ৰাস কৰিছে বুলি ৰাজ্যক ক'ব লাগিব আৰু ইতিমধ্যে যদি চাওঁ ঋদ্ধি সিদ্ধি চাউলৰ ক্ষেত্ৰত 26 কেজি ওজনৰ দাম 1940 টকা আছিল আৰু এতিয়া হৈছেগৈ 220 টকা অৰ্থাৎ 80 টকা বৃদ্ধি পালে ঠিক একেদৰে ইয়াৰ প্ৰতি কুইণ্টেল যদি চাবলৈ যাওঁ 320 টকা হৈছেগৈ ইয়াৰ প্ৰতি কুইণ্টেল ঋদ্ধি সিদ্ধি চাউলৰ দাম এতিয়া প্ৰতি কুইণ্টেলত 320 টকা পৰ্যন্ত বৃদ্ধি পাইছে ঠিক একেদৰে বিপিটি চাউলৰ ক্ষেত্ৰত 26 কেজিত 1250 টকা আছিল আৰু এতিয়া বৃদ্ধি পাই 1300 টকা হ'ল অৰ্থাৎ 50 টকা বৃদ্ধি পালে আৰু যদি আমি প্ৰতি কুইণ্টেলৰ চাবলৈ যাওঁ প্ৰায় 200 টকা বৃদ্ধি হৈছে পূজা ঠিক তেনেকে আমি চাউলৰ ক্ষেত্ৰত ক'লো তাৰপিছত এতিয়া গাখীৰৰ কথা যদি ক'বলৈ যাওঁ সিদিনা এতিয়া গাখীৰ 1 লিটাৰত 75 আছিল আৰু এতিয়া 77 অৰ্থাৎ 2 টকা বৃদ্ধি পালে ঠিক একেদৰে বাটাৰ 100 গ্ৰামৰ দাম 58 আছিল এতিয়া 60 পালেগৈ অৰ্থাৎ সকলো সামগ্ৰীতে ইয়াৰ দাম বৃদ্ধি পাইছে আনকি এই কালি হঠাৎ আকৌ পিঁয়াজৰ দাম 30 টকা আছিল আৰু আজি হঠাৎ 40 টকা পৰ্যন্ত বাঢ়িল অৰ্থাৎ 10 টকা বৃদ্ধি হ'ল মোৰ সৈতে ইয়াত যিসকল গ্ৰাহক আছে তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা চাউলৰ দাম হঠাৎ বৃদ্ধি পাইছে এতিয়া 320 টকা পৰ্যন্ত বৃদ্ধি হৈছে প্ৰতি কুইণ্টেলত আৰু অকল সামগ্ৰী চাউলৰ ক্ষেত্ৰতে নহয় সকলো সামগ্ৰী শাক পাচলিৰ ক্ষেত্ৰতো ইয়াৰ দাম বৃদ্ধি পোৱা গৈছে আপোনাৰ মনৰ প্ৰতিক্ৰিয়া কেনেধৰণে ব্যক্ত কৰিছে ইলেকশ্যন হৈ যোৱাৰ লগে লগে পশ্চিমবংগ আৰু অসমৰ ইলেকশ্যন হোৱাৰ লগে লগে যিখিনি বস্তু বৃদ্ধি পাইছে বস্তুৰ দাম বৃদ্ধি পাইছে এতিয়া আমাৰ মানুহে চলিবলৈকে অসুবিধা হৈছে গতিকে চৰকাৰে এইটো ব্যৱস্থা কৰিব লাগে অলপ চাই চিতি হয় পূজা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যিহেতু নতুন চৰকাৰ আহিছে যি যোগান বিভাগ আছে সেই যোগান বিভাগক লক্ষ্য কৰিব লাগিব যিহেতু ইয়াত এটা সন্দেহ হয় যে ইয়াত মধ্যভোগীৰো হাত আছে নেকি যিহেতু এতিয়া নতুন শাসনভাৰ লৈছে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত অকণমান নিশ্চয় নজৰ দিব আৰু ইয়াত মধ্যভোগীৰ বাবে এই যোগান বিভাগ এক নিয়ন্ত্ৰণহীন পূৰ্বৰ পৰা এই এক নিয়ন্ত্ৰণহীনভাৱে আছিল আৰু এতিয়া এই ক্ষেত্ৰত মই যি বিক্ৰেতা আছে আপোনাৰ চাউল হঠাৎ বহুত দাম বৃদ্ধি পাইছে এতিয়া পাৰ কুইণ্টেল 200 টকা ক'ৰবাত 160 টকা ক'ৰবাত 300 টকা মানে কোৱাই টান হৈ গৈছে আমি যোনটো ৰেট আগতে কিনিছিলো এতিয়া সেইটো দামত আমি কিনিবও নোৱাৰা হৈছো বেছিম কি দামত কাষ্টমাৰে সেইটো বস্তু বুজি নাপায় কি পিছপিনৰ পৰাই ৰেট বাঢ়ি আহিছে বুলি ডাইৰেক্ট কৈ কি আপোনালোকে দোকানীবিলাকে লুটি খাই আছে বুলি খালে সেইবিলাক কথাই মানে বহুত দিগদাৰ হৈছে আজিকালি ৰেটবিলাকৰ কাৰণে যেনেকৈ মিলাই আছো আৰু উপায়তো নাই আৰু ভগৱানে যেনেকৈ দিছে আৰু সেইটোৱে পূজা উল্লেখ কৰিব লাগিব যে যিহেতু এতিয়া অকল অত্যাৱশ্যকীয় আমি চাউল দালিৰ কথাই নহয় মিঠাতেলতো দাম বৃদ্ধি পালে মিঠাতেলৰ দাম বৃদ্ধি পাইছে মিঠাতেলো অলপমান পাইছিলে 10 টকা লিটাৰৰ ডিফাৰেঞ্চ আহি গৈছে বৰ্তমান প্ৰত্যেক লিটাৰত অনুপম গোল্ড 185 টকা আছিল আৰু এতিয়া 195 টকা হ'ল প্ৰতি লিটাৰত অৰ্থাৎ 10 টকা বৃদ্ধি পালে ঠিক একেদৰে বিস্কুটৰ যদি কথা চাবলৈ যাওঁ চিন্ময়ে দেখুৱাব বিস্কুটৰ ইয়াৰ ওজন 100 গ্ৰাম আছিল এতিয়া 80 গ্ৰাম হ'ল অৰ্থাৎ ইয়াৰ দাম একে ৰাখিছে কিন্তু ওজন কমাই দিছে অৰ্থাৎ 20 গ্ৰামকৈ ইয়াত কমিছে অন্যান্য বিস্কুটৰ ক্ষেত্ৰতে হওক আৰু ঠিক একেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে যিহেতু বাৰিষা কাল আহিছে আৰু এই বাৰিষা কালত শাক পাচলিৰ ইতিমধ্যে অসমৰ বাৰিষা কালত শাক পাচলিৰ খুব নাটনি হয় আৰু বহিৰাজ্যৰ পৰা আনে আৰু সেই আলম লৈয়ে ইয়াত দাম বৃদ্ধি কৰিছে অৰ্থাৎ বিলাহী 1 কেজিৰ দাম 60 টকাৰ পৰা 80 টকা হৈছেগৈ ঠিক গাজৰ কেপচিকামৰ কথাই কওক 100 টকা বৃদ্ধি পাইছে সমান্তৰালকৈ যি আমি চাওঁ যদি এই মধ্যপ্ৰাচ্য যি এছিয়া মহাদেশত যুদ্ধ যি চলি আছিল সেই তাৰ ফলত যে
ইন্ধনজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে ঠিক একেদৰে পেট্ৰল ডিজেলৰ দাম সিদিনা বৃদ্ধি পালে পেট্ৰল ডিজেলৰ লগতে এতিয়া গেছৰ দামো বৃদ্ধি পোৱা পূৰ্বতে উল্লেখ কৰিছে যে গেছৰ দামো বৃদ্ধি পাইছে অৰ্থাৎ ঘৰুৱা চিলিণ্ডাৰ এটাৰ দাম এতিয়া 2000 পৰা 3000 টকা হৈছে হয় পূজা ৰুবুল ৰহমান আপোনাৰ ওচৰত যদি কোনো গ্ৰাহক উপস্থিত আছে আপুনি গ্ৰাহকৰ ভাষ্য জানিব বিচাৰিম গ্ৰাহকে এই ক্ষেত্ৰত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যিহেতু প্ৰতিটো সামগ্ৰীৰ ইতিমধ্যে দৰ বৃদ্ধি পাইছে যদি সম্ভৱ হয় গ্ৰাহকৰ মন্তব্য হয় পূজা মই চেষ্টা কৰিম গ্ৰাহকৰ মন্তব্য ল'বলৈ যিহেতু ইয়াত অকল অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে দাম বৃদ্ধি পালে ইয়াত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে দামটো অলপ বৃদ্ধি পাবই তেলৰ দাম বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে এতিয়া কি ক'ব বিচাৰিছে এতিয়া মানে দামটো বাঢ়িবই আৰু তেলৰ দাম বাঢ়িছে এতিয়া বস্তুৰ দামো বাঢ়িবই অলপমান হয় সেইটো আচৰিত হ'ব লগা একো নাই হয় নিৰ্বাচনৰ পিছতে এই চাউল দালিৰ দাম বাঢ়িলে এতিয়া তেলৰ দাম বাঢ়িলে হয় কি ক'ব এইটো আজি নতুন ঘটনা নহয় এইটো প্ৰত্যেক বছৰে এইটো হয় মানে হয় পেট্ৰল ডিজেল দাম বৃদ্ধি হোৱাৰ লগে লগে যিহেতু পূজা এটা কথা উল্লেখ কৰিব লাগিব যে কেৱল এই সামগ্ৰী চাউল দালি বা ইয়াতে প্ৰভাৱ নপৰে ইয়াত অন্যান্য সকলো ধৰণৰ সামগ্ৰীতে প্ৰভাৱ পৰিব যিহেতু ইয়াৰ পৰিবহণ ব্যয় বৃদ্ধি হ'ব বৃদ্ধি পোৱাৰ লগে লগে আপুনি কাপোৰ কানিৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে ইয়াৰ দাম বৃদ্ধি হ'ব আৰু ঠিক একেদৰে নিৰ্বাচনৰ পিছত কিছু অংশ ঔষধৰ দাম বৃদ্ধি পাইছে যিহেতু কেন্দ্ৰীয় চৰকাৰে GST কমাই দিছে 12% আছিল পূৰ্বতে আৰু এতিয়া 5% কৰিছে 5% পূৰ্বেও এতিয়া যদি আপুনি যদি ব্লাড প্ৰেছাৰৰ টেবলেট আনিবলৈ যায় পূৰ্বতে আছিল 97 টকা এতিয়া হ'লগৈ 120 টকা অৰ্থাৎ GST 5% যদিও কমাই দিছে তথাপি ইয়াৰ দাম বৃদ্ধি হৈ ৰ মেটেৰিয়েলছৰ দাম বাঢ়িছে অৰ্থাৎ এই যি ৰন্ধন ৰ মেটেৰিয়েলছৰ যি দাম বৃদ্ধি পাইছে অৰ্থাৎ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ গইনালৈ এই সকলোবিলাকৰ দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে হয় পূজা